গুৱাহাটীত বৃহৎ আত্মসহায়ক মেলা। গুৱাহাটী খানাপাৰা স্থিত পশু চিকিৎসা মহাবিদ্যালয়ৰ খেলপথাৰত ৩০ নৱেম্বৰৰ পৰা আৰম্ভ হোৱা ১৫-দিনীয়া আত্মসহায়ক গোটসমূহৰ উৎপাদিত সামগ্ৰী মেলাই সকলোৰে দৃষ্টি আকৰ্ষণ কৰিবলৈ সক্ষম হয়। অসমৰ প্ৰতিখন জিলাৰ সহস্ৰাধিক আত্মসহায়ক গোটে অংশগ্ৰহণ কৰা এই বাণিজ্য মেলাত লোকে লোকাৰণ্য হৈ সৃষ্টি কৰে এক নান্দনিক পৰিৱেশ। নাবাৰ্ডৰ পৃষ্ঠপোষকতাত আৰম্ভ হোৱা এই অসম স্বৰাজ মেলা ২০২৪ত অংশগ্ৰহণ কৰি উৎসাহিত হৈ পৰে প্ৰতিটো আত্মসহায়ক গোট। শিপিনীৰ হাতৰ যাদুত উৎপাদিত এই হস্ত তাঁত বস্ত্ৰ মেলা অহা ১৫ ডিচেম্বৰত সামৰণি পৰিব। চাওক AN লাইভৰ গুৱাহাটীৰ প্ৰতিনিধি বিশ্বজিৎ সাহাৰ এক মনোৰম প্ৰতিবেদন। আমি স্বৰাজ ডিষ্ট্ৰিক্টৰ চতিয়া ব্লকৰ পৰা গাঁৱৰ SSG মেম্বাৰে অৰ্গেনিক হিচাপে খাদ্য বস্তু আমাৰ চেল প্ৰায় আজি ১২,০০০ ওপৰত হৈছে। এতিয়ালৈকে আমি তেনেকুৱা অনুমান যেতিয়ালৈকে কৰিছোঁ তাৰমানে আধা ঘণ্টাৰ আগলৈকে কিমান সঁহাৰি পাইছোঁ আৰু ইয়াত ৰাইজৰ বহুত আছে। বহুত ভাল লাগিছে। আমি প্ৰতি বছৰে ইয়াত আহি আছোঁ। বহুত ভাল লাগিছে। আমাৰ চৰকাৰে আমাক ইমানখিনি সুবিধা দিছে। যিহেতু আমি গাঁৱৰ মহিলা হয় ন, গাঁৱত আমি 10জনীয়া গোট বুলি কয়, সেইটো SSG বনাই পেলাই তাৰপিছতে আমি যিটো চতিয়া ব্লকৰ আণ্ডাৰত আমাৰ SSG গ্ৰুপ আছে, আমাৰ SSG গ্ৰুপটোৰ নাম সৃষ্টি হয়। বহুত ভাল পাইছোঁ। চৰকাৰকো ধন্যবাদ জনাবলৈ বিচাৰিছোঁ। এই সুযোগতে তেওঁলোকে আমাক ইমানখিনি সুবিধা দিছে। যিকোনো খবৰ আৰু বিজ্ঞাপনৰ বাবে যোগাযোগ কৰক 7896121996 লগতে 7002537271 আৰু 9854011916।